মিয়াক কষ্ট দিয়ক মিয়াৰ বাবে সহানুভূতি দেখুৱাই লাভ নাই মিয়াৰ বাবে সহানুভূতিৰ নিউজ কৰি লাভ নাই মিয়াৰ ৰিক্সাত যদি আপুনি উঠে তেনেহলে 5 টকাৰ ভাড়াত 4 টকা দিয়ক 10 টকা যদি বিচাৰে 9 টকা দিয়ক আপোনাক 20 টকা যদি বিচাৰে 10 টকা দিয়ক মুঠৰ পৰা যিমান পাৰি মিয়াক কষ্ট দিয়ক মিয়াক এনেকুৱাকৈ কষ্ট দিয়ক যাতে মিয়া আমাৰ সমাজৰ পৰা আঁতৰি যাবলৈ বাধ্য হয় মিয়াক কষ্ট নিদিয়াৰ বাবে মিয়াৰ প্ৰতি সহানুভূতি দেখুৱাৰ বাবে আমি মানুহবোৰ আবেগিক হোৱাৰ বাবে এতিয়া উজনি অসমতো মিয়া সোমাইছে দুলিয়াজানত মিয়া সোমাব কেনেকৈ পাৰিছে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে তেওঁ ক'লে যে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি সকলো মিয়া বিৰোধী আৰু ইলেকশ্যনত ইছুৰ কথা কৈ লাভ নাই মিয়াৰ প্ৰতি সহানুভূতি দেখুৱাই লাভ নাই মিয়াক যিমান পাৰে কষ্ট দিয়ক প্ৰতিগৰাকী লোকে মনত ৰাখক মিয়াক যদি আজি কষ্ট নিদিয়ে কাইলৈ মিয়াই আমাক কষ্ট দিব যদি মিয়াক কষ্ট দি আঁতৰ কৰিব নোৱাৰে তেনেহলে অসমৰ পৰা অসমীয়া আঁতৰিব লাগিব মিয়াই এনেকুৱাকৈ থিতাপি লৈছে গতিকে প্ৰতিগৰাকী মিয়াক কষ্ট দিয়ক যিমান পাৰে কষ্ট দিয়ক তেতিয়ালৈকে কষ্ট দিয়ক যেতিয়ালৈকে আমাৰ সমাজৰ পৰা মিয়া আঁতৰি নাযায় আৰু মিয়াক আমি কষ্ট দিবই লাগিব মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ সবিচাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট মিয়াক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ভাষ্য যিমান পাৰে মিয়াক কষ্ট দিয়ক বুলি ৰাইজলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে মিয়াক কষ্ট দিয়ক যিমান পাৰে মিয়াক কষ্ট দিয়ক যিয়ে যিমান পাৰে কষ্ট দিয়ক মিয়াক আপুনি সহানুভূতি দেখুৱাব মিয়াক কষ্টৰ ওপৰত কষ্ট দিয়ক মিয়াৰ ৰিক্সাত 5 টকাৰ ভাড়াত 4 টকা দিয়ক 10 টকা বিচাৰিলে 5 টকা দিয়ক কষ্ট পালেহে অসমৰ পৰা বাংলাদেশী আঁতৰি যাব কষ্ট পালেহে মিয়া আমাৰ সমাজৰ পৰা আঁতৰি যাব কষ্ট দিবলৈ মই ৰাতি 12টা বজাত 2টা বজাত যাওঁ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি সম্পূৰ্ণ মিয়াৰ বিৰুদ্ধে আছে গতিকে অসমৰ প্ৰতিগৰাকী জনতাই ভাবক এই কথাষাৰ বিজেপিত এইবোৰ ইছুৰ কথা কৈ লাভ নাই মিয়া আমাৰ সমাজত আছে বাংলাদেশী আমাৰ সমাজত আছে সকলোকে আঁতৰাব লাগিব কষ্ট নিদিয়াৰ বাবে দুলিয়াজানতো মিয়া সোমাল মিয়াৰ কোনো সহানুভূতিৰ নিউজ কৰি লাভ নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ভাষ্য যিমান পাৰে মিয়াক কষ্ট দিয়ক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে ৰাইজৰ প্ৰতি বিশেষ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিয়ে যিমান পাৰে কষ্ট দিয়ক মিয়াই যদি আপোনাক ভাড়া 5 টকা বিচাৰে 4 টকা দিয়ক মিয়াৰ ৰিক্সাত উঠিলে মিয়াক কষ্ট দিয়ক মিয়াৰ ৰিক্সাত 5 টকাৰ ভাড়াত 4 টকা 10 টকাৰ ভাড়াত 9 টকা 20 টকা বিচাৰিলে 10 টকা দিয়ক কষ্ট পালেহে অসমৰ পৰা বাংলাদেশী আঁতৰি যাব কষ্ট দিবলৈ মই ৰাতি 12টা বজাত 2টা বজাত যাওঁ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি সম্পূৰ্ণ মিয়াৰ বিৰুদ্ধে বুলি মন্তব্য কৰিছে তেওঁ বিজেপিত এইবোৰ ইছুৰ কথা কৈ লাভ নাই কোনো ধৰণৰ ইছু ইয়াত নাই মিয়াই বাংলাদেশী মিয়া বাংলাদেশী অসমৰ পৰা আঁতৰিব লাগিব গতিকে সকলোৱে যিমান পাৰে মিয়াক কষ্ট দিয়ক মিয়াৰ ৰিক্সাত যদি আপুনি উঠিছে 5 টকা যদি বিচাৰিছে মিয়াক আপুনি 4 টকা এটা দি দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে ইতিমধ্যে মিয়া বিৰোধী বাংলাদেশী বিৰোধী অভিযান মুখ্যমন্ত্ৰীগৰাকীয়ে অব্যাহত ৰাখিছে কেনেদৰে সমগ্ৰ ৰাজ্যত বহিৰাগতৰ বাবে স্থান নাই বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জোৰদাৰ গতিত অভিযান চলাই আছে সকলোৱে দেখিছে বেদখলকাৰী উচ্ছেদৰ বাবে উচ্ছেদ অভিযান ৰাজ্যজুৰি অব্যাহত আছে সমান্তৰালকৈ কোনো বাংলাদেশী যাতে অসমত থিতাপি ল'ব নোৱাৰে তাৰ বাবেও বিশেষ অভিযান অব্যাহত আছে বাংলাদেশী চিনাক্তকৰণৰো বিশেষ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে ৰাজ্যত তালিকা সাজু কৰা হৈছে যে অসমৰ কোন কোন প্ৰান্তত কিমান বাংলাদেশী আছে জিলাই বাংলাদেশী বিৰোধী অভিযান অব্যাহত আছে আৰু প্ৰতিখন জিলাৰ পৰা বাংলাদেশী বিচাৰি বিতৰণৰ প্ৰচেষ্টা অব্যাহত আছে দুদিন পূৰ্বেও বাংলাদেশী বিতৰণ কৰা হৈছিল কালি নিশাও কিছু বাংলাদেশী বিতৰণ কৰা হৈছে মুঠৰ ওপৰত প্ৰত্যেক দিনাই বাংলাদেশী খেদা অভিযান ৰাজ্যত অব্যাহত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মিয়াক লৈ বাংলাদেশীক লৈ ডাঙৰ মন্তব্য কৰিছে যে কষ্ট নিদিয়াৰ বাবে দুলিয়াজানতো মিয়া সোমাইছে কষ্ট নিদিয়াৰ বাবে আপাৰ আছামত মিয়াই থিতাপি লৈছে গতিকে মিয়াৰ বাবে সহানুভূতি দেখুৱাই লাভ নাই মিয়াৰ বাবে সহানুভূতিৰ নিউজ কৰি লাভ নাই যিমান পাৰে মিয়াক কষ্ট দিয়ক আপোনালোক সকলোৱে মনত ৰাখক মিয়াক যদি আপুনি কষ্ট নিদিয়ে মিয়াই আপোনাক কষ্ট দিব মিয়াৰ প্ৰতি যদি আপুনি সহানুভূতি দেখুৱাই কাইলৈ মিয়াই আপোনাক আপোনাৰ ঠাইৰ পৰাই আঁতৰাই দিব গতিকে এতিয়াই সময় থাকোঁতে মিয়াক আমাৰ ঠাইৰ পৰা আঁতৰাই দিয়ক আমাৰ অসমত কোনো প্ৰান্তত মিয়াৰ বাবে স্থান নাই আমাৰ অসমত কোনো প্ৰান্তত বাংলাদেশীৰ বাবে স্থান নাই বাংলাদেশীয়ে ধন ঘটিবৰ বাবে দুবেলা দুমুঠি খাবৰ বাবে অসমলৈ সোমাই আহে কাৰণ বাংলাদেশত তেওঁলোকে বিশেষ স্কোপ নাপায় কিন্তু তেওঁলোকে নিজৰ ঘৰ পাৰি বাংলাদেশত এৰি অসমত কিয় থিতাপি ল'ব লাগে বাংলাদেশীবোৰে এটাই টাৰ্গেট লৈছে গোটেই মিয়াবোৰ হিচৰিত কৰি
মিয়াৰ সংখ্যা অসমত বঢ়াব বিচাৰিছে এয়া হৈছে মিয়াৰ এজেণ্ডা এয়া হৈছে বাংলাদেশৰ এজেণ্ডা গতিকে এই বাংলাদেশীক আমি তেওঁলোকৰ এজেণ্ডাত সফল হ'বলৈ দিব নোৱাৰো কোনো বাংলাদেশী অসমত থিতাপি ল'ব নোৱাৰিব বাংলাদেশী আহি আমাৰ অসমখনত মিয়া মিয়া কৰি থব এনেকৈ নহ'ব ইতিমধ্যে বৰাকত কি অৱস্থা হৈছে সকলোৱে দেখিছে আমি বৰাকখন হেৰুৱালো বুলিয়ে ক'ব পাৰিম গতিকে মধ্য অসম আৰু আপাৰ আছাম বচাব লাগিব বিশেষকৈ উজনি অসমত কোনো মিয়াৰ চিন মুকাম নাছিল এতিয়া লাহে লাহে মিয়া উজনি অসমত সোমাইছে এয়া যথেষ্ট ভয়ংকৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কৈ দিছে যে উজনি অসমত মিয়াক স্থান ল'বলৈ দিয়া নহ'ব ইতিমধ্যে চৰ অঞ্চল মিয়াই শেষ কৰি পেলালে চৰ অঞ্চল মিয়াই থিতাপি লৈ লৈ অসমীয়া এঘৰ নোহোৱা কৰি দিছে চৰ অঞ্চলত মিয়াৰ মাজত এঘৰ এঘৰ অসমীয়া আৰু তেওঁলোকৰ কি অৱস্থা সকলোৱে দেখিছে বিশেষকৈ মধ্য অসমৰ ফালেও শেহতীয়াকৈ চলোৱা অভিযানত ধৰা পৰিছে যে কি অৱস্থা জনিয়াৰ ফালে কেনেকুৱা অৱস্থাত থাকিবলগীয়া হয় এঘৰ দুঘৰ অসমীয়া মানুহ তাৰ চাৰিওকাষে কেৱল মিয়া আৰু মিয়া গতিকে বাংলাদেশী আৰু মিয়াক থিতাপি ল'বলৈ অসমৰ কোনো প্ৰান্তত দিয়া নহ'ব যিমান পাৰে মিয়াক সকলোৱে কষ্ট দিয়ক মিয়াৰ যদি ৰিক্সাত উঠিছে আপোনাক যদি 10 টকা বিচাৰিছে 5 টকা এখন দি দিয়ক আপোনাক যদি 20 টকা বিচাৰিছে 10 টকা দি তাৰপৰা বাই কৰি দিয়ক যিমান পাৰে কষ্ট দিয়ক মিয়াক কষ্ট তেতিয়ালৈকে দিয়ক যেতিয়ালৈকে মিয়া আমাৰ সমাজৰ পৰা আঁতৰি নাযায় আৰু এই কাম কেৱল এজন মানুহে কৰিলে নহ'ব প্ৰতিগৰাকী লোকে এই কাম কৰিব লাগিব প্ৰতিগৰাকী লোকে বুজিব লাগিব যে মিয়াক যদি আজি আমাৰ সমাজৰ পৰা আঁতৰাই নিদিওঁ কাইলৈ আমাৰ সমাজৰ পৰা আমি নিজেই আঁতৰিব লাগিব মিয়াই এনেকুৱাকৈ আগ্ৰাসন আৰম্ভ কৰিছে বাংলাদেশী আৰু মিয়াৰ আগ্ৰাসন ৰোধ কৰিবলৈ প্ৰতিগৰাকী অসমীয়া সংকল্প লওক প্ৰতিটো মিয়াক দেখাৰ লগে লগে কষ্ট দিয়ক আৰু কষ্ট দি মিয়াক আমাৰ সমাজৰ পৰা আঁতৰাই দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি সম্পূৰ্ণৰূপে মিয়াৰ বিৰুদ্ধে আৰু বিজেপিত এইবোৰ ইছ্যুৰ কথা কৈ লাভ নাই স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কষ্ট নিদিয়াৰ বাবে দুলীয়াজানতো মিয়া সোমাইছে এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে মিয়াৰ কোনো সহানুভূতিৰ নিউজ কৰি লাভ নাই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ কি কৈছে শুনি লওক কষ্ট দিয়ক না আপুনিও দিয়ক না ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি কেছ দিয়ক পুলিচে বিচাৰ কৰিব কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয় গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না আপুনিও দিয়ক না ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব কষ্ট খালেহে অসমৰ পৰা যাব ৰাতিটো 9টাত গৈছিলে মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে এইবিলাক কোনো ইছ্যু নহয় হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব আমিতো কৈয়ে আছোঁ আমিতো লুকুৱা নাই লুকাইছোঁ নেকি আগতে এইবিলাক মানে ভয় কৰিছিলে অমুক এটা নটিচ গৈ গ'ল অমুক হৈ গ'ল এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক কষ্ট নিদিলে যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ হয় না বিমল কালি কৈ আছিলে গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব কেছ দিয়ক পুলিচে বিচাৰ কৰিব কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয় গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না আপুনিও দিয়ক না ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব কষ্ট খালেহে অসমৰ পৰা যাব ৰাতিটো 9টাত গৈছিলে মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে এইবিলাক কোনো ইছ্যু নহয় হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব আমিতো কৈয়ে আছোঁ আমিতো লুকুৱা নাই লুকাইছোঁ নেকি আগতে এইবিলাক মানে ভয় কৰিছিলে অমুক এটা নটিচ গৈ গ'ল অমুক হৈ গ'ল এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক কষ্ট নিদিলে যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ হয় না বিমল কালি কৈ আছিলে গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব কেছ দিয়ক পুলিচে বিচাৰ কৰিব কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয় গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না আপুনিও দিয়ক না ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব কষ্ট খালেহে অসমৰ পৰা যাব ৰাতিটো 9টাত গৈছিলে মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে এইবিলাক কোনো ইছ্যু নহয় হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে
আৰু এইবিলাক আমাক ইস্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছোঁ, আমিতো লুকোৱা নাই, লুকাইছোঁ নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক। কষ্ট নিদিলে, যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ। কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ, হয় না বিমল? কালি কৈ আছিলে। গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব। আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব। কেছ দিয়ক, পুলিচে বিচাৰ কৰিব, কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছোঁ, আমিতো লুকোৱা নাই, লুকাইছোঁ নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক। কষ্ট নিদিলে, যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ। কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ, হয় না বিমল? কালি কৈ আছিলে। গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব। আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব। কেছ দিয়ক, পুলিচে বিচাৰ কৰিব, কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছোঁ, আমিতো লুকোৱা নাই, লুকাইছোঁ নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক। কষ্ট নিদিলে, যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ। কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ, হয় না বিমল? কালি কৈ আছিলে। গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব। আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব। কেছ দিয়ক, পুলিচে বিচাৰ কৰিব, কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছোঁ, আমিতো লুকোৱা নাই, লুকাইছোঁ নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক। কষ্ট নিদিলে, যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ। কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ, হয় না বিমল? কালি কৈ আছিলে। গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব। আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব। কেছ দিয়ক, পুলিচে বিচাৰ কৰিব, কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছোঁ, আমিতো লুকোৱা নাই, লুকাইছোঁ নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক। কষ্ট নিদিলে, যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ। কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ, হয় না বিমল? কালি কৈ আছিলে। গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব। আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব। কেছ দিয়ক, পুলিচে বিচাৰ কৰিব, কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব।
ৰাতিটো 9টাত গৈছিলে মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে এইবিলাক কোনো ইছ্যু টিছ্যু নহয় হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব আমিতো কৈয়ে আছোঁ আমিতো লুকোৱা নাই লুকাইছোঁ নেকি আগতে এইবিলাক মানে ভয় কৰিছিলে অমুক এটা নটিচ গৈ গ'ল অমুক হৈ গ'ল এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক কষ্ট নিদিলে যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ হয় না বিমল কালি কৈ আছিলে গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব কেছ দিয়ক পুলিচে বিচাৰ কৰিব কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয় গতিকে যোনে যেনেকৈ পাৰে মিয়াক কষ্ট দিয়ক না আপুনিও দিয়ক না ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব কষ্ট খালেহে অসমৰ পৰা যাব ৰাতিটো 9টাত গৈছিলে মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে এইবিলাক কোনো ইছ্যু টিছ্যু নহয় হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব আমিতো কৈয়ে আছোঁ আমিতো লুকোৱা নাই লুকাইছোঁ নেকি আগতে এইবিলাক মানে ভয় কৰিছিলে অমুক এটা নটিচ গৈ গ'ল অমুক হৈ গ'ল এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক কষ্ট নিদিলে যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ হয় না বিমল কালি কৈ আছিলে গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব কেছ দিয়ক পুলিচে বিচাৰ কৰিব কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয় গতিকে যোনে যেনেকৈ পাৰে মিয়াক কষ্ট দিয়ক না আপুনিও দিয়ক না ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব কষ্ট খালেহে অসমৰ পৰা যাব ৰাতিটো 9টাত গৈছিলে মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে এইবিলাক কোনো ইছ্যু টিছ্যু নহয় হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব আমিতো কৈয়ে আছোঁ আমিতো লুকোৱা নাই লুকাইছোঁ নেকি আগতে এইবিলাক মানে ভয় কৰিছিলে অমুক এটা নটিচ গৈ গ'ল অমুক হৈ গ'ল এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক কষ্ট নিদিলে যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ হয় না বিমল কালি কৈ আছিলে গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব আপোনালোকৰ ঘৰত